নেট পিজিৰ পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে 11 আগষ্টত অনুষ্ঠিত হ'ব নেট পিজিৰ পৰীক্ষা যেহেতু প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছতেই স্থগিত ৰখা হৈছিল পৰীক্ষা আৰু ইয়াৰ পিছতে শেহতীয়াকৈ ঘোষণা কৰা হৈছে দিন আৰু আজিৰ দিনটোত NBEMS ঘোষণা কৰিছে পৰীক্ষাৰ দিন নেট পিজিৰ পৰীক্ষাৰ দিন ঘোষণা কৰা হ'ল 11 আগষ্টত অনুষ্ঠিত হ'ব নেট পিজিৰ পৰীক্ষা আৰু আজি এই কথা ঘোষণা কৰিছে NBEMS প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে স্থগিত ৰখা হৈছিল নেট পিজিৰ পৰীক্ষা আৰু পূৰ্বে 22 আগষ্টত অনুষ্ঠিত হোৱাৰ কথা আছিল এই পৰীক্ষা আৰু প্ৰশ্ন কাকত ফাদিল কাণ্ডই জুকাৰি গৈছিল সমগ্ৰ দেশ আৰু তাৰ পিছতে কেইবাগৰাকীও আসলতে প্ৰবক্তাকে ধৰি কেইবাগৰাকীও লোকক এই ঘটনাৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পিছতে সদনতো উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছিল বিৰোধীয়ে প্ৰশ্ন কাকত ফাদিল কাণ্ডক লৈ তাৰ পিছতে শেহতীয়াকৈ যেহেতু উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত হস্তক্ষেপ কৰিছিল আৰু শেহতীয়াকৈ নেট পিজিৰ পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে আৰু এবাৰ 11 আগষ্টত অনুষ্ঠিত হ'ব নেট পিজিৰ পৰীক্ষা আৰু যেহেতু আজি এই কথা জানিবলৈ দিছে NBEMS আৰু যেহেতু আমি জনাইছো প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছৰে পৰা আসলতে স্থগিত ৰখা হৈছিল পৰীক্ষা আৰু তাৰ পিছতে যেহেতু পূৰ্বতে 22 আগষ্টত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও স্থগিত ৰখা হৈছিল আৰু শেহতীয়াকৈ 11 আগষ্টত এই পৰীক্ষা অনুষ্ঠিত হ'ব ইতিমধ্যে আজিৰ দিনটোত কিছু সময় পূৰ্বে NBEMS ঘোষণা কৰিছে এই কথা আৰু আমি পুনৰবাৰ জনাইছো যেহেতু প্ৰশ্ন কাকত ফাদিল কাণ্ডই নেট পিজিৰ যি প্ৰশ্ন কাকত ফাদিল কাণ্ড সেই কাণ্ডই আসলতে সমগ্ৰ দেশ জুকাৰি গৈছিল তুলপাৰ লগাইছিল দেশ আৰু তাৰ পিছতে তদন্ত কৰা হৈছিল ইগৰাকীৰ পিছত সিগৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছিল এই ঘটনাৰে জড়িত থকাৰ অভিযোগত আৰু কেইবাগৰাকীও আসলতে প্ৰবক্তাকো গ্ৰেপ্তাৰ কৰিছিল আৰক্ষী আৰু তাৰ পিছতে আসলতে সদনতো বিৰোধী উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল প্ৰশ্ন কাকত ফাদিল কাণ্ডক লৈ আৰু বিৰোধীৰ সাংসদসকলে আসলতে তেওঁলোকে উত্তপ্ত কৰি তুলিছিল সংসদ ভৱন আৰু তাৰ পিছতে আসলতে যেহেতু এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিছিল আৰু শেহতীয়াকৈ যেহেতু এই ঘটনাৰ তদন্ত চলি থকাৰ সমান্তৰালভাৱে নেট পিজিৰ যি পৰীক্ষা সেই পৰীক্ষাৰ পৰৱৰ্তী দিন ঘোষণা কৰা হৈছে আৰু 11 আগষ্টত আসলতে পৰীক্ষা অনুষ্ঠিত হ'ব আৰু পূৰ্বতে যেহেতু 22 আগষ্টত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল আৰু শেহতীয়াকৈ 11 আগষ্টত এই দিন ধাৰ্য কৰা হৈছে আৰু কিছু সময় পূৰ্বে এই কথা জানিবলৈ দিছে NBEMS আৰু আমি পুনৰবাৰ জনাইছো নেট পিজিৰ পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে আৰু 11 আগষ্টত অনুষ্ঠিত হ'ব নেট পিজিৰ পৰীক্ষা